বিধানসভায় জুম্মার নামাজে বিরতি কীর্তন করার ব্যাপারে বিধায়ক সুজামউদ্দিন লস্কর এ ব্যাপারে গঠিত কমিটির সদস্য হিসাবে রয়েছেন। উনাদের সম্মতিতে বিধানসভায় জুম্মার নামাজে বিরতি কীর্তন করা হয়েছে। উনি কমিটি থেকে পদত্যাগ না করে সংবাদ মাধ্যমে বিবৃতি দিয়ে মানুষকে বোকা বানাচ্ছেন কেন প্রশ্ন ছাত্র নেতা কবির উদ্দিন লস্করের। কাটলিছড়া বিধায়ক সময় সময় জাতিসংঘে গদ্দারি করে আসছেন, সেটা বারংবার প্রমাণ হয়েছে। একজন গদ্দার বিধায়ক উনি। বলদাবলদি সুলতানি জামিনা গারমোরা এলাকার ছাত্রছাত্রীদের সাথে বিশেষজ্ঞতা করেছেন, প্রতারণা করেছেন। এর বিচার 2026 বিধানসভা নির্বাচনে দেবে এলাকার জনগণ। কাটলিছড়া সমষ্টির লালাচড়ায় এ মন্তব্য অসম জাতীয়তাবাদী যুব ছাত্র পরিষদের নেতা কবির উদ্দিন লস্করের। ইতিমধ্যে অসম বিধানসভাত চলিত শীতকালীন অধিৱেশনত এটা কথা আপোনালোকে স্পষ্টভাৱে সংবাদ মাধ্যমত পাইছে যে বিধানসভাৰ জুম্মাৰ নমাজৰ যিটো বিৰতিৰ সময়, এই বিৰতিৰ সময় এইবাৰৰ শীতকালীন অধিৱেশনত কৰ্তন কৰা হৈছে। আৰু এই কমিটিখনত কাটলিছড়াৰ বিধায়ক সুজামউদ্দিন লস্কৰ অন্তৰ্ভুক্ত আছিলে আৰু ডিংগৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামো এই কমিটিখনত আছিলে। কিন্তু দুয়োগৰাকী AIUDFৰ বিধায়ক কাটলিছড়াৰ বিধায়ক বৰাক উপত্যকাৰ পৰা থকাৰ পিছতো যে জুম্মাৰ নমাজৰ সময়খিনি, বিৰতিৰ সময়খিনি প্ৰতিবাদ কৰিব নোৱাৰা বিধায়কজন হৈছে কাটলিছড়াৰ বিধায়ক সুজামউদ্দিন লস্কৰ। আৰু সুজামউদ্দিন লস্কৰে সময় সময়তে কাটলিছড়াৰ মানুহৰ লগত অন্যায় কৰি আহিছে, অত্যাচাৰ কৰি আহিছে, অবিচাৰ কৰি আহিছে। তাৰপিছত সুজামউদ্দিন লস্কৰে জাতিৰ লগত গাদ্দাৰি কৰিছে, সেই কথা ইতিমধ্যে জলজল পটপট কৰিছে। যিগৰাকী বিধায়কে জুম্মাৰ নমাজৰ সময় বিধানসভাৰ অধিৱেশনৰ পৰা কৰ্তন কৰা হৈছে, কিন্তু এখন কমিটিত বিধায়ক সুজামউদ্দিন লস্কৰ থকাৰ পিছত প্ৰতিবাদ নকৰিলে, এটাও মাত উচ্চাৰণ নকৰিলে, তাৰপিছত তেওঁ এই কমিটিৰ পৰা পদত্যাগ নকৰিলে, এই কথা বাৰ্তাবিলাক ইতিমধ্যে বৰাক উপত্যকাৰ সংখ্যালঘু মানুহে বুজি উঠিছে। তেখেতক এনেধৰণৰ কাৰ্যত আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু তেওঁলোকে কেৱল এইবোৰ প্ৰতিবাদ নকৰাকৈ, এই কমিটিৰ পৰা পদত্যাগ নকৰাকৈ কাটলিছড়াৰ বিধায়কে যোৱাকালি নিউজ লাইভৰ এটা চেনেলত আহি আবুৱা মাৰা যিটো বক্তব্য প্ৰদান কৰিছে, ৰাইজক বিভ্ৰান্ত কৰা যিটো বক্তব্য প্ৰদান কৰিছে, এই বক্তব্যত আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু তেখেতক কৈছোঁ, আপুনি পদে পদে মানুহৰ লগত বিশ্বাসঘাতকতা কৰি আহিছে, প্ৰতাৰণা কৰি আহিছে। আৰু এই কমিটিৰ পৰা আপুনি পদত্যাগ নকৰাকৈ, প্ৰতিবাদ নকৰাকৈ সংবাদ মাধ্যমত আহি যেনেধৰণে বক্তব্য প্ৰদান কৰিছে, এই বক্তব্য এনেধৰণৰ বক্তব্য যিটো বক্তব্য আচলতে বিজেপিক সহায় কৰিছে, বিজেপিক সহযোগিতা কৰিছে, সেই কথা আমি ইতিমধ্যে বুজি উঠিছোঁ। দ্বিতীয় কথাটো কৈছোঁ, সুজামউদ্দিন লস্কৰে কাটলিছড়াৰ মানুহৰ লগত প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে। তাৰ সমান্তৰালভাৱে চুলতানী মডেল ডিগ্ৰী কলেজ লৈ সুজামউদ্দিন লস্কৰৰ মৈমতালি চূড়ান্ত পৰ্যায়লৈ গৈছে। এই কথা ইতিমধ্যে কাটলিছড়াৰ বলদাবলদিৰ মানুহ, জামিৰাৰ মানুহ, গাৰমোৰা বাজাৰৰ মানুহ, চুলতানী চৰাৰ মানুহে বুজি উঠিছে। বিধায়ক সুজামউদ্দিন লস্কৰে চুলতানী, বলদাবলদি, গাৰমোৰা, জামিৰা ছাত্ৰ ছাত্ৰীসকলক অন্যায় কৰিছে, অবিচাৰ কৰিছে, প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে। আৰু এই মডেল ডিগ্ৰী কলেজ তেওঁ চুলতানীৰ পৰা চক্ৰান্তমূলকভাৱে মণিপুৰলৈ স্থানান্তৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছিলে। সেই চক্ৰান্তত সফলতা হৈছে। আৰু কেৱল বলদাপল্লীৰ মানুহ, চুলতানীৰ মানুহ, জামিৰাৰ মানুহ, জামিৰাৰ ছাত্ৰ ছাত্ৰীসকল, চুলতানীৰ ছাত্ৰ ছাত্ৰীসকল, বলদাবল্লীৰ ছাত্ৰ ছাত্ৰীসকল, গাৰমোৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্যায় কৰিছে, অত্যাচাৰ কৰিছে, প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে। আমি কাটলিছড়াৰ ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এইগৰাকী বিশ্বাসঘাতক প্ৰতাৰক সুজামউদ্দিন লস্কৰক আপোনালোকে উত্তৰ দিব লাগে। ইয়াৰ জবাব দিবৰ কাৰণে 2026 বিধানসভা নিৰ্বাচনত সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কাটলিছড়াৰ যিবিলাক আমাৰ কমিটি আছে, জামিৰাত কমিটি আছে, চাউথ হাইলাকান্দি কমিটি আছে, কৃষ্ণপুৰ কমিটি আছে, য'তে সুজামউদ্দিন লস্কৰক প্ৰতাৰক, বিশ্বাসঘাতকক আপোনালোকক পাব, ত'তেই পশু খেদা দিবৰ কাৰণে আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্যায়, অবিচাৰ, বিশ্বাসঘাতকতা কৰা কোনো কাৰণতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন নকৰে। আমি কোনো কাৰণতে এনেধৰণৰ কাৰ্য মানি নলওঁ। আৰু ইতিমধ্যে তেওঁৰ যিটো বিশ্বাসঘাতকতা, তেওঁৰ যিটো প্ৰতাৰণা, তেওঁৰ যিটো প্ৰবঞ্চনা, এই প্ৰবঞ্চনা কাটলিছড়াৰ মানুহে পদে পদে বুজি উঠিছে। আৰু আহি থাকিব লগাত সময়ত এনেধৰণৰ কাৰ্যত তেখেতক আমি খেদিবৰ কাৰণে
কাটলিচৰা বাসী ৰাইজক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এইগৰাকী বিশ্বাসঘাতকতা কৰা, প্ৰতাৰণা কৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্যায় কৰা এইগৰাকী এনেধৰণৰ নিষ্কৰ্ম বিধায়ক, এইগৰাকী বিধায়কক খেদি দিব লাগে আৰু আমাৰ ন্যায় পাওনাৰ খাতিৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। যিগৰাকী বিধায়কে নিজৰ সমষ্টি ৰাখিব পৰা নাই, আজি সেইগৰাকী বিধায়কে বিভিন্ন ধৰণৰ আভুৱা বাৰা বক্তব্য প্ৰদান কৰি সংবাদ মাধ্যমক, সংখ্যালঘু ৰাইজক, কাটলিচৰা ৰাইজক প্ৰবঞ্চনা কৰিবৰ কাৰণে, বিশ্বাসঘাতকতা কৰিবৰ কাৰণে, প্ৰতাৰণা কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ ৰচিছে, এই ষড়যন্ত্ৰৰ পৰা আঁতৰি যাবৰ কাৰণে তেখেতক আমি সুকিয়ানি প্ৰদান কৰিছোঁ।